Hello students, welcome to your favorite channel English Learning Assam. Today I start the question paper solution of pre-annual examination 2024-25 of Borpeta district, subject English for class HS first year. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আসামলৈ স্বাগতম জনাই আজি মই তোমালোকৰ অহা HS ফার্স্ট ইয়ার ফাইনাল এক্সামিনেশনের প্রস্তুতি হকে বরপেটা জেলায় অনুষ্ঠিত করা প্রি এনুয়াল এক্সামিনেশন দ্যাট মিন্স প্রি ফাইনাল এক্সামিনেশন 2025 ইংলিশৰ কোশ্চিন পেপাৰখন এখন লৈ আহিছো ঠিক তোমালোকৰ অহা পৰীক্ষাত কোশ্চিন পেপাৰৰ প্যাটাৰ্নটো ঠিক এনেকুৱা হ'ব আৰু এই কোশ্চিন পেপাৰৰ গ্ৰামাৰ সেকশনটো তোমালোকৰ আগত সমাধান কৰি দিম গতিকে বলাচন মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ যাও At first, तुम्हालोके देखा allotment of marks याते दिया से देखा question number 1 and 2 section A reading skill 20 marks question number 3-5 section B 3-5 section B writing skills 20 marks and question number 6-8 section C grammar 10 marks and question number 9-14 section D textual questions 40 marks দেখা ফার্স্ট তোমালোকক মই কৈছো দুটা পেজেজ দিব তোমালোকৰ এইচএস ফার্স্ট ইয়াৰত এটা পেজত তোমালোকৰ তলত কোশ্চিন দিয়া থাকিব সেইখিনি আনসার দিব লাগিব আৰু এটা পেজেছতো দুটা কোশ্চিন দিয়া থাকিব সেই দুটা কোশ্চিন তোমালোকৰ অলপ এই পেজতকৈ অকণমান বেলেগ হ'ব মই তোমালোকৰ আগত কেইটা ভিডিও এইখিনি ভিডিওত এইখিনি আলোচনা কৰিছো তোমালোকে চ্যানেলত গৈ সার্চ করলে পাই যাবা দেখা প্রথমতে রিডিং স্কিলটো এই ভিডিওত আলোচনা নকৰো সেইকাৰণে তোমালোকক দেখাই দিছো সলো কৰি দিছো তোমালোকে মহাত্মা গান্ধীৰ ওপৰত এটা পেজ চাইছে তোমালোকে চাই লোৱা আৰু লগতে স্ক্ৰিনশ্বট মাৰি লোৱা তো এইখিনি আছিল প্যাৰাগ্ৰাফ পেজ নম্বৰ 2 তে তোমালোকে যোৱা 2 দিয়া হৈছে দেখা So this is the pages, okay. Okay. 4. So এটো তোমালোকৰ সত্যাগ্ৰহৰ ওপৰত দিছে what is সত্যাগ্ৰহ তোমালোকক ঘুমাই উলিয়াই এইটো পেজে তোমালোকৰ আগত আলোচনা কৰিবলৈ চেষ্টা কৰিম ওকে কোশ্চেন খিনি চোৱা সো পেজেস 2 দিছে দেখা read the following pages and answer the questions that flow Okay. Okay, দেখা তোমালোকৰ কোশ্চেনটো কেনেকৈ হ'ব এটা আহিব on the basis of your reading of the above pages make notes on it and add a suitable title to it এটো দিব নোট রাইটিং লিখিব দিছে আৰু make a summary of the above pages in about 80 words এটো 3 মার্কস So, তোমালোকে এটো তাহা section B writing skill ইয়াতে say your school has recently shifted to a school library to a spacious hall with many facilities and drawn more students thus promoting the reading habit among students देखो तार पिछे दिसे राइटे डिटेल्स दिसिले
তো আৰ্টিকেল লিখিব দিছে, স্পিচ লিখিব দিছে, application, job application, letter to editor. Okay, now come to the main part, যেটা মই আজি তোমালোকৰ আগত আলোচনা কৰিম। এই পাৰ্ট লৈ আহা। Question number 6A, fill in the blanks with suitable determination. Any two determination আধা নম্বৰ কৈ আছে 1 I was dash I witness to the accident, ইয়াতে হ'ব I was an eyewitness to the accident। তাৰপিছত দিছে she has already spent dash few rupees he had, এইটো নিৰ্দিষ্ট কৰিছে the few হ'ব। তাৰপিছত dash তাজমহল is a historical monument, so এইটো হ'ব the তাজমহল পৌৰাণিক অট্টালিকা, এইবিলাকৰ নাম বুজালে দি আৰ্টিকেল হয়। তোমালোকে কোৱেশ্চন নম্বৰ বিত আহা। ৰাইট এনি টু অফ দ্য ফলোয়িং সেন্টেন্সেস উইথ দ্য কাৰেক্ট ফৰ্ম অফ দ্য ভাৰ্ব গিভেন ইন ব্ৰেকেট, মানে কাৰেক্ট টেন্স কৰিব দিছে। ইফ ইট ৰেইন I shall not go out, এইটো দেখায় ইফেৰে ষ্টাৰ্ট হ'লে এটা প্ৰেজেণ্ট ইনডিফিনিট হয় আৰু এটা ফিউচাৰ ইনডিফিনিট, গতিকে ফিউচাৰ ইনডিফিনিট গৈছে ইট ইফ ইট ৰেইনছ হ'ব এছ দিবা। তাৰপিছত ইট ৰেইন চিন্স মৰ্ণিং, এইটো ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং হ'ব, এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। নাম্বাৰ 3 দ্য হি বিহেভছ এজ ইফ হি নিউ এভৰিথিং হ'ব, কে এন অ' ডাব্লুৰ পৰিৱৰ্তে হ'ব কে এন ই ডাব্লু, তোমালোকে আনচাৰখিনি পাবা। তাৰপিছত চি নম্বৰলৈ আহা। চি নম্বৰত কৈছে ফিল ইন দ্য ব্লাংকছ উইথ এপ্ৰপ্ৰিয়েট অক্সিলাৰিজ। উই ডেছ লাভ আৱাৰ কাণ্ট্ৰি, মৰেলিটি ক'লে উই শুড লাভ আৱাৰ কাণ্ট্ৰি। তাৰপিছত যে ডেছ হিজ চ'ল ৰেষ্ট ইন পিচ, মে হিজ চ'ল ৰেষ্ট ইন পিচ। এতিয়া ডি নম্বৰ দিছে কাৰেক্ট দ্য ফলোয়িং সেন্টেন্স। হি ইজ সিনিয়ৰ দেন মি, এইটো হি ইজ সিনিয়ৰ টু মি হ'ব, প্ৰিপজিশ্যনৰ কাৰেকশ্যন কৰিব দিছে। হি ন'জ টু ছুইম, হি ন'জ হাউ টু ছুইম হ'ব। এতিয়া মই তোমালোকৰ আগত কুৱেশ্যন নম্বৰ 7টো আলোচনা কৰিছোঁ। ৰিএৰেঞ্জ দ্য ৱৰ্ডছ ইন দ্য ফলোয়িং ফৰ্মছ ইন মিনিংফুল সেন্টেন্সেছ। ওৱানত দিছে stone no gathers rolling a moss, এইটোত কি হ'ব a rolling stone gathers no moss, a rolling stone gathers no moss। Number 2 physical exercise for essential is good health good, that physical exercise is essential for good for health। আকৌ কৈছোঁ physical exercise is essential for good health। next B নম্বৰলৈ আহা। complete the following piece of conversation by choosing the correct alternative given from the brackets। এতে কি হ'ব mother said Romesh father said Roman when or why don't you play cricket, তুমি কিয় ক্ৰিকেট নে, এইটো কি why হ'ব। তাৰপিছত don't or have not you like it, এইটো don't you like it হ'ব। Roman replied many of my friends have not played, how can, এইটো হ'ব কি how can I play, okay। The last তোমাৰ আছে rewrite as directed, ইয়াতে দিয়া হৈছে rewrite as directed যে I know his name, I know what his name is, এইটো কি কমপ্লেক্স সেন্টেন্স ল'ব দিছিলে I know what his name is। Pranab is the best boy in the class,
turn it into a comparative degree. Pranam is better than any other boys in the class. Okay, so এইখিনি আছিলে তোমালোকৰ গ্ৰামাৰ সেকশনৰ আনসাৰ। এতিয়া মই কোশ্চেন পেপাৰৰ বাকি অংশখিনি তোমালোকক দেখাই দিম। অৰ্থ চোৱা। তো এইটো দিছিলে প্ৰচুৰ পৰা কোশ্চিন, প্ৰচুৰ পৰা লং কোশ্চিন। এতিয়া ৰেপিটেডৰ পৰা দিছে লং কোশ্চিন আৰু শৰ্ট কোশ্চিন। সো মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আসলে কোশ্চিন পেপাৰ। এতিয়া মই তোমালোকক আনসাৰখিনি দেখাই দিম। ঠিক আছে, সো এইখিনি আসলে আজিৰ ভিডিওৰ বিষয়। থ্যাংক ইউ ফর ওয়াচিং।